এইবাৰ বানপানীয়ে ইমান কালৰূপ ধাৰণ কৰিছে কি হ'ব সঁচাকে মানে ভাবিব লগা আৰু সঁচাকে দুখৰ বিষয় হয় তাতে কিছুমান মানুহে নিজৰ বিপদ যে নিজে মানে চপাই আনে দেখিছেনে এই দলংখনৰ অৱস্থা নাই কোন মুহূৰ্তত মানে ওলাই পৰিব কোন মুহূৰ্তত বানে উঠাই নিব একো মানে ঠিকনা নাই সেইখিনি সময়তে মানুহবিলাকৰ ইমানে উৎপাত মানে ইটো পাৰৰ পৰা সিটো পাৰ দৌৰি আছে এইবিলাক কাম যে কৰিব নালাগে কাৰণ জীৱনটো বচাই ৰখাৰ প্ৰত্যেকগৰাকী মানুহ বা প্ৰত্যেকজন মানুহৰে দায়িত্ব হয় নিজৰ জীৱনটো বচোৱা সো সেয়েহে এনেকুৱা পৰিস্থিতিত মানুহে ইফাল সিফাল কৰি থাকিব আসলতে নালাগে সাংবাদিকে ইমান চিঞৰি আছে যে এনেকুৱা কৰিব নালাগে কিন্তু তথাপিও মানুহবিলাকে শেষলৈ চালে হয়তো গম পাব ইমানে বেছি মানে অৱস্থা নাই অকণমানত লাগি আছে তথাপিও মানে মানুহে দৌৰি কৰাটো এৰা নাই এই কেইদিন আগতে যে জলপ্ৰপাত চাব গৈকিনে একেটা পৰিয়ালৰে 5জন আৰু মানে সমুঠ 9জন মানুহ বানপানী মানে ঢৌৱে উটাই লৈ গ'ল তেওঁলোকে সেলফি উঠিব গৈছিল কিন্তু হঠাতে আহিলে জলপ্ৰপাত ওপৰৰ পৰা বাগৰি সঁচাই দুখৰ বিষয় সেইটো বেছিকে বেয়া লাগিছে কাৰণ শিশু দুটা আছিলে সেই শিশু দুটাৰ জীৱনটো উঠি আহিছিলেহে কিন্তু বানৰ কবলত তেওঁলোকে যেন জীৱনটো একোৱে নাপালে উপভোগ কৰিবৰ কাৰণে কিমান ফূৰ্তিত ওলাই আহিছিলে ঘৰৰ পৰাই ন সপোন দেখি ফুৰিব সেলফি উঠিব ফটো উঠিব আৰু খুব ফূৰ্তি কৰিব আৰু তেনেকুৱাতে তেওঁলোকক লৈ গ'ল সেইটোতো হয়তোৱে কিন্তু বৰ্তমান মানুহখিনি কিয় সজাগ হোৱা নাই ইমানখিনি হোৱাৰ পিছতো এই দেখিছেনে সৰু পোৱালিবিলাকে কিন্তু এতিয়া যেতিয়া উঠাই লৈ যাব তেতিয়া ক'ব চৰকাৰৰ দুখ কিবা দুখ নহয় নিজৰ জীৱন হয় জীৱনটো নিজে উপভোগ কৰিব লাগিব সেয়েহে নিজৰ জীৱনটোৰ লগত খেলা কেতিয়াও কৰিব নাই জুই পানীৰ লগত কেতিয়াও খেলা কৰিব নাপায় জুই পানী এনেকুৱা এটা বস্তু নিমিষতে শেষ কৰি দিব পাৰে সেই দুটা বস্তুৰ পৰা সদায় নিজক বাছি আৰু নিজক বচাই আৰু আনকো বচাবৰ কাৰণে চেষ্টা কৰিহে যাব লাগে সেই কাৰণে কৈছো বানপানী হৈছে সব পিনে সঁচাকে বহুত বেছি দুখৰ বিষয় আৰু খুব বেছি বেয়াও লাগিছে মাজুলীটো অৱস্থাই বহুত বেছি বেয়া কি কম নিউজটো চালে দুখে লাগে নিজৰ ঘৰ এখনত মানুহৰ কিমান সপোন থাকে কিন্তু সেই ঘৰ যেতিয়া উঠাই লৈ যায় মানে ভাবিব নোৱাৰা দুখৰ বিষয় তেনেকুৱা পৰিস্থিতিটো মানুহে কিমান মানুহ তেনেকুৱা অৱস্থা হৈ আছে কিছুমান প্ৰেগনেন্ট আৰু কিছুমান সৰু শিশুৰ আছে সেইবিলাকৰ কি অৱস্থা হৈছে ভাবকচোন এইখিনি সময়ত সেই কাৰণে মানুহক কৈছো যে আপোনালোকে নিজৰ জীৱনটোৰ লগত খেলা নকৰিব আসলতে নাপায় কৰিবৰ কাৰণে কাৰণ নিজৰ জীৱ দেখিছেনে এয়া অৱস্থা নাই ভাঙো হৈ আছে তথাপিও মানুহখিনি মানে দৌৰি যাতে নাপাবহে নহবহে জীৱনটো এটা জীৱন পাবৰ কাৰণে মানুহৰ জীৱন এনেই নহয় মানুহৰ বহুত কৰ্মৰ ফল ভাল কৰাৰ পিছতহে মানুহৰ জন্ম হয় হেয়া মানুহ হিচাপে জন্ম ললে মানুহ হিচাপে জীয়াই থকাৰ সকলোৰে অধিকাৰ তো সেয়েহে নিজৰ অধিকাৰৰ কাৰণে হলেও নিজৰ জীৱনটো বচাই ৰাখো ভাইহঁত দাদা ভন্টি বাপা ভাইটি সকলোকে কৈছো চাওকচোন উৎপাত চক মানুহৰ ঘৰ পাবা হয়তো দেৰি হ'ব কিন্তু জীৱনটো নোপোৱা এবাৰ হেৰাই গলে সেয়েহে কৈছো সকলোৱে সজাগ হওক কি কম আৰু যদিও সহায় কৰিব পৰা নাই ইয়াৰ পৰা হলো ভগৱানক প্ৰাৰ্থনা কৰিছো সকলো বানত আবদ্ধ হৈ থকা বিলাকক উদ্ধাৰ কৰক সোনকালে আৰু ভগৱানেও চকু মেলি চক ৰদ দিয়ক কাৰণ বানৰ ইমান বেছি পৰিস্থিতি ইমান বেয়াৰ ফালে গতি কৰিছে ভগৱানে এইখিনিতে শেষ কৰক তাকে কামনা কৰিছো তাত বাহিৰে ক'ব লগা আৰু বিশেষ নাই বুলি ক'ব লাগিব নিউজ চোৱাৰ বাহিৰে সঁচাই বহুত বেছি বেয়া লাগিছে ইয়াৰ পৰা প্ৰাৰ্থনা জনাইছো কিন্তু মানুহবিলাকক দেখিছেনে কি কম আৰু আসলে ক'ব লাগিব যে ৰাইজে কিন্তু কেতিয়া সজাগ নহয় ৰাইজে যে আহি আছে ইয়াৰ মাজতে ৰাইজে আহি আছে ইয়াৰ মাজতে